2002 চনত যেতিয়া তিয়ক এফআইআৰ স্থাপন হ'ল, আমি যিটো স্থানত উপস্থিত আছোঁ এই স্থানতে তিয়ক সামূহিক স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে বৃহত্তৰ তিয়ক অঞ্চলৰ ৰাইজৰ চিকিৎসাৰ সেৱা আগবঢ়াইছিল এই স্থানৰ পৰাই বিভিন্ন চিকিৎসক বা নাৰ্ছসকলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত আজি 2026 চন হ'ল, এই ভূমিটো এনেদৰে পৰিত্যক্ত অৱস্থাই কিন্তু আমাক সকলোকে খুব এটা দুখিত কৰি তুলিছে। যিহেতু আমি বিভিন্ন সময়ত তিয়কীয়া ৰাইজ বা তিয়কৰ বিভিন্ন দল সংগঠনে স্বাস্থ্য বিভাগ বা জিলা প্ৰশাসনক কৈ আহিছিল এই ঠাইডোখৰ ৰাইজৰ সুবিধা হোৱাকৈ মুকলি কৰি দিয়াৰ বাবে, কিন্তু স্বাস্থ্য বিভাগে সেই ব্যৱস্থা কিন্তু আজিলৈকে গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। আমি এই চেগতে যোৰহাট জিলা প্ৰশাসন আৰু তাৰ লগতে তিয়ক সমষ্টিৰ মাননীয় বিধায়ক বিকাশ শইকীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু তেখেতে তিয়কৰ মাটি আৰু বাৰীৰ লগত সংমিশ্ৰিত এজন লোক, তেখেতে গোটেই তিয়কৰ গোটেই যিবিলাক স্থান বিভিন্ন সমস্যাৰ কথা তেখেতে অৱগত। এইটো অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে তিয়কত যিহেতু অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰিবলৈ এডোখৰ ঠাইৰ অভাৱ, আৰু তিয়কৰ একেবাৰে মাজমজিয়াত থকা এই ঠাইডোখৰ যদি তিয়কীয়া ৰাইজৰ ব্যৱহাৰ হোৱাকৈ অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰিবলৈ এই ঠাইডোখৰ যদি স্বাস্থ্য বিভাগে বৃহত্তৰ তিয়কীয়া ৰাইজৰ সুবিধাৰ বাবে তেওঁলোকে মুকলি কৰি দিয়ে, ৰাজহুৱাকৈ মুকলি কৰি দিয়ে, ঠাইডোখৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি, গতিকে আৰু তাৰ লগতে আমি ক'ম যে চাওক এই ঠাইডোখৰত বিভিন্ন সময়ত অভিযোগ উত্থাপিত হয় যে অসামাজিক কাৰ্যকলাপ বিভিন্ন হৈ আছে। গতিকে আমি এই ক্ষেত্ৰত অনতিপলমে যোৰহাট জিলা প্ৰশাসনৰ স্বাস্থ্য বিভাগে ঠাইডোখৰ মুকলি কৰি বৃহত্তৰ তিয়কীয়া ৰাইজৰ সুবিধা হোৱাকৈ ঠাইডোখৰ মুকলি কৰি দিবলৈ আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। 2002 চনত যেতিয়া তিয়ক এফআইআৰ স্থাপন হ'ল, আমি যিটো স্থানত উপস্থিত আছোঁ এই স্থানতে তিয়ক সামূহিক স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে বৃহত্তৰ তিয়ক অঞ্চলৰ ৰাইজৰ চিকিৎসাৰ সেৱা আগবঢ়াইছিল এই স্থানৰ পৰাই বিভিন্ন চিকিৎসক বা নাৰ্ছসকলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত আজি 2026 চন হ'ল, এই ভূমিটো এনেদৰে পৰিত্যক্ত অৱস্থাই কিন্তু আমাক সকলোকে খুব এটা দুখিত কৰি তুলিছে। যিহেতু আমি বিভিন্ন সময়ত তিয়কীয়া ৰাইজ বা তিয়কৰ বিভিন্ন দল সংগঠনে স্বাস্থ্য বিভাগ বা জিলা প্ৰশাসনক কৈ আহিছিল এই ঠাইডোখৰ ৰাইজৰ সুবিধা হোৱাকৈ মুকলি কৰি দিয়াৰ বাবে, কিন্তু স্বাস্থ্য বিভাগে সেই ব্যৱস্থা কিন্তু আজিলৈকে গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। আমি এই চেগতে যোৰহাট জিলা প্ৰশাসন আৰু তাৰ লগতে তিয়ক সমষ্টিৰ মাননীয় বিধায়ক বিকাশ শইকীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু তেখেতে তিয়কৰ মাটি আৰু বাৰীৰ লগত সংমিশ্ৰিত এজন লোক, তেখেতে গোটেই তিয়কৰ গোটেই যিবিলাক স্থান বিভিন্ন সমস্যাৰ কথা তেখেতে অৱগত। এইটো অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে তিয়কত যিহেতু অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰিবলৈ এডোখৰ ঠাইৰ অভাৱ, আৰু তিয়কৰ একেবাৰে মাজমজিয়াত থকা এই ঠাইডোখৰ যদি তিয়কীয়া ৰাইজৰ ব্যৱহাৰ হোৱাকৈ অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰিবলৈ এই ঠাইডোখৰ যদি স্বাস্থ্য বিভাগে বৃহত্তৰ তিয়কীয়া ৰাইজৰ সুবিধাৰ বাবে তেওঁলোকে মুকলি কৰি দিয়ে, ৰাজহুৱাকৈ মুকলি কৰি দিয়ে, ঠাইডোখৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি, গতিকে আৰু তাৰ লগতে আমি ক'ম যে চাওক এই ঠাইডোখৰত বিভিন্ন সময়ত অভিযোগ উত্থাপিত হয় যে অসামাজিক কাৰ্যকলাপ বিভিন্ন হৈ আছে। গতিকে আমি এই ক্ষেত্ৰত অনতিপলমে যোৰহাট জিলা প্ৰশাসনৰ স্বাস্থ্য বিভাগে ঠাইডোখৰ মুকলি কৰি বৃহত্তৰ তিয়কীয়া ৰাইজৰ সুবিধা হোৱাকৈ ঠাইডোখৰ মুকলি কৰি দিবলৈ আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।